নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত মই মধুনাথ। মই আজি আপোনালোকক শিশুৰ সৰু ল'ৰা ছোৱালীৰ শৌচ টান হ'লে কি কৰিব সেই বিষয়ে জনাম। যদি আপোনাৰ শিশুটিৰ বয়স এবছৰমান হৈছে, তেতিয়া যদি আপোনাৰ শিশুটিৰ যদি শৌচ টান হয় তেতিয়াহ'লে কি কৰিব? দাৱা গছ চিনি পায় নিশ্চয়। দাৱা গছৰ আঠা ওলাব, দাৱা গছডালত দা বা কটাৰীৰে খৰখৰাই দিলে কাটি দিলে বগা বগা গাখীৰৰ নিচিনা এটা পদাৰ্থ ওলাব। সেই পদাৰ্থখিনি চামুচেৰে বাতিত উঠাব। এনেতো আঠাজাতীয় বস্তু না, লাগি থাকে, সেইকাৰণে চামুচেদি উঠাব লাগিব। ঠিক আছে, চামুচেদি উঠাই তাৰ পৰা 2-3 ফোঁটা যি হয় আপোনাৰ শিশুটিক খুৱাই দিব। তেতিয়া দেখিব আপোনাৰ শিশুটিৰ শৌচ খলচা হৈ গৈছে। এতিয়া মই দেখুৱাই আছোঁ দাৱা গছডাল। দেখিছে দাৱা গছডাল? এইডালেই হ'ল দাৱা গছ, আৰু এয়া হ'ল অমিতা। চিনি পাই নিশ্চয়, সকলোৰে ঘৰত আছেই। আৰু এয়া হ'ল গাখীৰ। মই আৰু কৈ আছোঁ, পিছত শুনি থাকক। দাৱা গছডাল চিনি পালে নিশ্চয়। হালধীয়া ফুল হয়। আমি সৰু থাকোঁতে যেতিয়া স্কুল পঢ়িছিলোঁ ফলিত লিখোঁতে সেই দাৱাৰ ফুলেদি ফলি মোচা খায়। হালধীয়া হয় ফুলটো, আৰু পাতবিলাক খহটা, কাটি দিলেতো গমেই পালে আঠা ওলাই বগা বগা গাখীৰৰ নিচিনা। এতিয়া কৈছোঁ, আপোনাৰ শিশুটিৰ বয়স যদি 1ৰ পৰা 5 বছৰ বয়সলৈকে হৈছে, যেতিয়া ভাত খাব পৰা হয়, যদি আপোনাৰ শিশুটি ভাত খাব পৰা হৈছে আৰু তেতিয়া যদি আপোনাৰ শিশুটিৰ শৌচ টান হৈছে, তেতিয়া কি কৰিব? ঠিক আছে, অমিতা চিনি পায় নিশ্চয়, কেঁচা অমিতা। কেঁচা অমিতা ভাতত উহাৰিব, ভাতত সিদ্ধ কৰিব বা বইল কৰিব। তেতিয়া ভাতৰ লগত আপোনাৰ শিশুটিক সেই অমিতা পিটিকাৰে আপোনাৰ শিশুটিক ভাত খুৱাই দিব। 3-4 বাৰ খুৱাই দিব বাৰু, অলপ অলপ কৰি। তেতিয়া দেখিব আপোনাৰ শিশুটিৰ শৌচ খলচা হৈ গৈছে। আৰু এটা কথা আছে, সেইটো কৰিলেও হৈ যাব। গাখীৰ 1 কাপ গাখীৰ গৰম গাখীৰ দিব, খাব পৰা গৰমখিনি, আৰু গৰম গাখীৰ শিশুটিক খুৱাই দিব। খুৱাই দিলেও আপোনাৰ শৌচ খলচা হৈ যায়। এই 3টা দিলোঁ, সৰুটোক দাৱাৰ আঠা দিব, আৰু ভাত খাব পৰা হ'লে তাক ধৰি লওক অমিতা দিলে, অমিতা পিটিকা ভাতৰ লগত খাব দিলে, আৰু গৰম গাখীৰ খাব দিলে। এনেকুৱা কৰিলে দেখিব এইবিলাক কি 100% প্ৰমাণিত হয়। এইটো কাম হ'বই, চিন্তা কৰিব নালাগে। ভিডিঅ'টো চাই যদি অকণমানো যদি ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি এই চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।